এভৰিৱান, তো মই কপিল কাশ্যপ। তো আজি চাওঁ আহক যে আপোনালোকৰ মে' মাহটো কেনেকুৱা হ'ব। তো মে' মাহটোৰ এনাৰ্জি আপোনালোকৰ হেল্থ, কেৰিয়াৰ, ৰিলেশ্যনশ্বিপ, মানি, ফাইনেন্স এই সকলোবিলাক দিশৰ আপোনালোকৰ এনাৰ্জি কেনেকুৱা থাকিব। তো তাৰ আগতে আপোনালোকে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ইয়াৰ কাষতে থকা যিটো বেল আইকন সেইটো অন কৰি ৰাখিব, যাতে আমি আগবঢ়োৱা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনছ আপোনালোকে পাই থাকে। স্ক্ৰীনত দিয়া 4টা পাইলৰ ভিতৰত যিকোনো এটা পাইল চুজ কৰক। ইনটিউটিভলি চুজ কৰিব যাতে আপোনালোকৰ আনচাৰ্ছবিলাক একুৰেটলি লাভ কৰে। যিটো নাম্বাৰ নেকি বা যিটো ফাইল আপোনালোকৰ ভাল লাগে, যিটো নাম্বাৰ আপোনাৰ মাইণ্ডত ফাৰ্ষ্ট আহিছে সেই পাইলটোহে চুজ কৰিব। যিসকলে পাইল 1 ছিলেক্ট কৰিছে তেওঁলোকৰ মে' মাহৰ হেল্থৰ ৱাইজ যদি চাব যাওঁ, তেওঁলোকৰ যদি হেল্থৰ কিবা ইছ্যু হৈ আছে তেন্তে সেই ইছ্যুবোৰ হিল হোৱা আৰম্ভ কৰিব লাহে লাহে। যি হেল্থৰ সমস্যাতে তেওঁলোকে ভুগি থকা নাই কিয় সেই সমস্যাবোৰ নোহোৱা হ'ব আৰু লাহে লাহে তেওঁলোকৰ হেল্থৰ ইম্প্ৰুভমেণ্ট হোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰ ৰিলেটেড তেওঁলোকৰ অপৰচুনিটিছ আহিব পাৰে, বাট আপোনালোকে কনফিউজ নহ'ব আৰু মনলৈ কোনো ধৰণৰ কেৰিয়াৰ সম্পৰ্কত নিগেটিভ চিন্তা নানিব, কাৰণ এই নিগেটিভ চিন্তাই আপোনাৰ কেৰিয়াৰত ব্লকেজেছ লগাব পাৰে। গতিকে যিমান পাৰে পজিটিভ হ'ব, লগতে আপোনাৰ বাবে বেষ্ট অপশ্যন কোনটো হয় সেই অপশ্যনটো আপোনালোকে চুজ কৰিব। ৰিলেশ্যনশ্বিপত আপোনালোকৰ বেলেঞ্চ দেখিবলৈ পোৱা যাব। নিজৰ পাৰ্টনাৰৰ লগত এটা ভাল টাইম স্পেণ্ড কৰা দেখিবলৈ পোৱা যাব। লগতে সকলোৰে লগত আপোনাৰ ৰিলেশ্যনশ্বিপবিলাক ভাল হৈ থাকিব, কিন্তু ইয়াতে আপোনালোকে বেলেঞ্চ ৰাখিব নিজৰ পাৰ্চনেল এণ্ড প্ৰফেচনেল লাইফ। এণ্ড লাষ্টলি ফাইনেন্সিয়েল দিশত যদি চাওঁ, আপোনালোকৰ ফাইনেন্সিয়েল বহুত বেছি গ্ৰ'থ আছে, কিন্তু আপোনালোকে টকা পইচা ক'ৰবাত যদি ইনভেষ্ট কৰিম বুলি ভাবিছে, নাইবা আপোনালোকে যদি কিবা কামত ইউজ কৰিম বুলি ভাবিছে, তাৰে কিন্তু আপোনালোকে আউটকামটো আগত চাই ল'ব যে কেনেকুৱা হ'ব, এই কামটো কৰিলে আপোনাৰ ভাল হ'ব নে বেয়া হ'ব, এই দিশসমূহ আপোনালোকে চাই ল'ব আৰু কাৰোৰ কথাত পৰি আপোনালোকে এনেকুৱা বেয়া জেগাত ইনভেষ্ট নকৰিব য'ৰ পৰা নেকি আপোনাৰ কোনো ধৰণৰ গ্ৰ'থ নহয়। গতিকে যিমান পাৰে আপোনালোকে অপটিমিষ্টিক থৈ কাম কৰিব আৰু এটা ৱাইজ ডিচিশ্যন আপোনালোকে ল'ব। আহিছোঁ পাইল 2। যিসকলে পাইলটো চুজ কৰিছে তেওঁলোকৰ হেল্থ খুবেই পজিটিভ থাকিব মে' মাহত, কিন্তু তেওঁলোকে পজিটিভ হ'ল বুলিয়েই ফিজিকেল এক্সাৰচাইজ আৰু ব্যায়ামৰ ওপৰত গুৰুত্ব দিব, কাৰণ আপোনালোকে এলেহুৱা নহ'ব। এই সময়ছোৱাত এলেহুৱা হ'লে আপোনালোকৰ হেল্থৰ নিজে আপোনালোকে কিছুমান দীঘলীয়া ডিজিজ আপোনালোকে নিজেই কঢ়িয়াই লোৱা যেনেই হ'ব। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ গ্ৰ'থ আছে। পাৰ্টনাৰশ্বিপত যদি কিবা কাম কৰিম বুলি ভাবিছে কৰিব পাৰে, এণ্ড আপোনালোকৰ কেৰিয়াৰত বহুত বেছি গ্ৰ'থ দেখিবলৈ পোৱা যাব। ৰিলেশ্যনশ্বিপত আপোনালোকৰ নেক্সট ষ্টেপ, অৰ্থাৎ যিসকল ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বিয়া বাৰুৰ কাৰণে খুব বেছি ভাল চান্সেছ দেখিবলৈ পোৱা গৈছে, আৰু যিসকলে ছিংগল আছে তেওঁলোকৰ লাইফত হয়তো তেওঁলোকে নিজৰ পাৰ্টনাৰ এট্ৰেক্ট কৰিব বা আপোনাৰ লাইফত আপোনাৰ পাৰ্টনাৰ আহিব পাৰে। এণ্ড লাষ্ট আপোনালোকৰ ফাইনেন্সিয়েল ৱাইজ যদি চাওঁ, ফাইনেন্সিয়েলিও আপোনালোকৰ গ্ৰ'থ আছে, কিন্তু ক'ৰবাত নহয় ক'ৰবাত আপোনালোকৰ ফাইনেন্সিয়েল অকণমান ডাউনো আছে। গতিকে বেলেঞ্চ হৈ থাকিব বস্তুবোৰ। এই সময়ছোৱাত হতাশ নহ'ব, যিমান পাৰে নিজৰ কামৰ ওপৰতে গুৰুত্ব দিব। এতিয়া আহিছোঁ পাইল 3। যিসকলে পাইল 3 ছিলেক্ট কৰিছে তেওঁলোকৰ মে' মাহত হেল্থ ভাল, হেল্থ পজিটিভ থাকিব। আপোনালোকৰ গোটেইকেইটা এলিমেণ্ট আপোনালোকৰ বেলেঞ্চ থাকিব। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ মনলৈ মেণ্টেল ক্লিয়াৰিটি আহিব পাৰে, লগতে নতুন আইডিয়াছ আহিব পাৰে আৰু ছাকচেছ থাকিব। কিন্তু ৰিলেশ্যনশ্বিপত আপোনালোকৰ অকণমান হাৰ্ডেলছ আহিব পাৰে। হয়তো আপোনাৰ পাৰ্টনাৰৰ লগত কিবা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, নাইবা আপোনালোকৰ ৰিলেশ্যনশ্বিপত কিছু আপছ এণ্ড ডাউনছ থাকিব পাৰে। বাট আপোনালোকৰ ফাইনেন্স ৱাইজ বহুতখিনি ভাল, কিন্তু অলপমান আপোনালোকৰ কি থাকিব পাৰে, বস্তুবিলাক আপোনালোকে বেকগ্ৰাউণ্ডটো কি সেইটো ধৰিব নোৱাৰিব পাৰে, ক্লিয়াৰিটি নাথাকিব পাৰে। গতিকে এই দিশটোৰ ওপৰত আপোনালোকে গুৰুত্ব দিব। ফাইনেন্সৰ ওপৰত আপোনালোকে মে' মাহটোত অলপমান গুৰুত্ব আৰোপ কৰিব। পাইল 4 কোৱাৰ আগতে আপোনালোকে যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে তেন্তে মই বহুত বেছি মটিভেট হ'ম। চ' পাইল 4 যিসকলে চুজ কৰিছে তেওঁলোকৰ হেল্থৰ কাৰণে খুব বেছি ভাল নহ'ব পাৰে, কাৰণ আপোনালোকে নিজৰ হেল্থক লৈ কনচিয়াছ হৈ থকা নাই। আপোনালোকে কষ্ট কৰি আছে, নিজৰ ফেমিলিৰ কথা ভাবি আছে, নিজৰ কেৰিয়াৰৰ কথা ভাবি আছে, বাট হেল্থৰ কথা আপোনালোকে ভাবা নাই। গতিকে হেল্থৰ ওপৰত অকণমান ফ'কাছ কৰক। কেৰিয়াৰ ৰিলেটেড আপোনালোকৰ মুভমেণ্ট হ'ব, কেৰিয়াৰ ৰিলেটেড গ্ৰ'থ হ'ব, বাট অকণমান ৰেপিড
একশ্যন ল'ব লাগিব, বস্তুবোৰ খুব স্পীডলি হ'ব। চ' আপোনালোকে নিজৰ কামো তেনেদৰে কৰিব লাগিব। ৰিলেশ্যনশ্বিপ ৱাইজ আপোনালোকৰ খুব বেছি ভাল, বাট ওচৰ চুবুৰীয়া মানুহৰ পৰা আপোনালোকৰ ৰিলেশ্যনশ্বিপটোত অলপমান নজৰ লাগিব পাৰে। চ' নিজৰ ৰিলেশ্যনশ্বিপটোৰ যিবোৰ ভিতৰুৱা কথা এইবোৰ কাৰো লগতে শ্বেয়াৰ নকৰিব। এণ্ড ফাইনেন্সৰ ক্ষেত্ৰত আপোনালোকে ডেফিনেটলি ফাইনেন্সিয়েল অপৰচুনিটি আহিব, বাট আপোনালোকে বিচৰাৰ ধৰণে সেয়া নহ'ব পাৰে। গতিকে যি পাইছে তাৰ লগতে আপোনালোকে গ্ৰেটফুল হ'ব।